নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ আপোনালোকৰ কাৰণে প্ৰায় 4টাকৈ ভাল খবৰ সকলোৰে বাবে লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো কিন্তু প্ৰথমৰ পৰা শেষলৈকে চাবলৈ আকৌ নাপাহৰিব। মোৰ দ্বিতীয়টো চেনেল আপোন নিউজ, তাত এটা ষ্ট্ৰাইক আহিছে দুৰ্ভাগ্যবশতঃ প্ৰায় 7 দিনৰ কাৰণে ভিডিঅ' আপলোড কৰিব নোৱাৰিম। তো তাত যিবিলাক নেকি খবৰ আপলোড কৰিব লগা আছিলে এই চেনেলটোত আপলোড কৰিম, যিহেতু এই চেনেলটোতো মই নিউজে আপলোড কৰোঁ। ইয়াতে অকণমান অন্য ৰকমৰ ভিডিঅ'বিলাক দিওঁ, ইটোত অলপ বেলেগ টাইপৰ ভিডিঅ'বিলাক দিওঁ, কিন্তু এতিয়াৰে পৰা তাত আপলোড কৰিব লগা ভিডিঅ'বিলাক এই চেনেলটোত আপলোড কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকে যদি মোৰ আপোন নিউজ চেনেলটো চাই তেন্তে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাত এসপ্তাহ ভিডিঅ' নাহিব, এসপ্তাহৰ পাছৰ পৰা ভিডিঅ' চাব পাৰিব। তো বহুত বেয়া লাগিছে মনটো, আজি হঠাতে ষ্ট্ৰাইক এটা আহি গৈছে। যোৱাকালি মানে এটা ব্ৰেণ্ডৰ প্ৰমোশ্যন কৰিছিলোঁ, তো সেই ব্ৰেণ্ডটো আছিলে এটা আপোনাৰ এই পেপাৰ যে ওৱান টাইম ডিছবিলাক বনায়, তো সেই ওৱান টাইম ডিছ বনোৱা এটা কোম্পেনীৰ, তাতো ষ্ট্ৰাইক দি দিছে। কি ক'ব আৰু বাৰু, যি কি নহওক এতিয়াৰ পৰা আৰু প্ৰমোশ্যন কৰা আশা বাদ দিলোঁ আৰু। তো বন্ধু বান্ধৱীসকল, যি কি নহওক আজি আপোনালোকৰ কাৰণে প্ৰায় 4টাকৈ ভাল খবৰ আজিৰ দিনটো লৈ আহিছোঁ। ভিডিঅ'টো অকণমান শেষলৈকে চাই থাকিব, অকণমান শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে সকলোৱে ইনফৰমেশ্যনবিলাক লাভ কৰে। তো মই শ্ৰীপাজি গগৈ, আপোনালোকে চাই আছে আপোন শ্বৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত দিনক দিনে বৃদ্ধি পাইছে কেঞ্চাৰ পেচেণ্টৰ সংখ্যা। এয়া মই কোৱা কথা নহয়, এয়া ৰিপৰ্টছে কোৱা কথা যে আমাৰ ভাৰতবৰ্ষত দিনক দিনে কেঞ্চাৰ পেচেণ্টৰ সংখ্যা বৃদ্ধি পাই গৈছে। তো কেঞ্চাৰক এটা নিৰ্মূল কৰিবৰ কাৰণে এটা পাৰ্মিনেণ্ট চলিউশ্যন লাগে। কেঞ্চাৰ বেমাৰটোক সম্পূৰ্ণৰূপে নাইকিয়া কৰিবৰ কাৰণে এটা পাৰ্মিনেণ্ট চলিউশ্যন আমাক দৰকাৰ হৈছে, কিন্তু আমাৰ হাতত সেই পাৰ্মিনেণ্ট চলিউশ্যনটো বৰ্তমান সময়ত নাই কেঞ্চাৰ বেমাৰ ঠিক কৰিব পৰা। কিন্তু এতিয়া ৰাছিয়াৰ বৈজ্ঞানিকসকলে কেঞ্চাৰ বেমাৰটো পাৰ্মিনেণ্ট ঠিক কৰিবৰ কাৰণে মেডিচিন উলিয়াইছে। খবৰ লোৱা অনুসৰি চিকিৎসা বিজ্ঞানৰ নতুন সাফল্য, কেঞ্চাৰৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিছে ৰাছিয়াই, ঘোষণা কৰিছে ফেডাৰেল মেডিকেল এণ্ড বায়'লজিকেল এজেঞ্চিৰ তৰফৰ পৰা। নতুন প্ৰতিষেধক বিধৰ নাম হৈছে এণ্টেৰমিক্স। এক নতুন প্ৰকাৰৰ প্ৰতিষেধক ওলাইছে কেঞ্চাৰ পেচেণ্টৰ কাৰণে। মানে আগতীয়াকৈ সেই মেডিচিনটো দি থোৱা থাকিব মানুহৰ দেহত, যাতে তেওঁলোকৰ দেহত মানে কেঞ্চাৰ নহয়। যেনেকৈ কৰোণা ভেকচিন কিবা কিবি এনেকুৱা টাইপৰ আৰু, মানে এতিয়া কেঞ্চাৰ ভেকচিনো হয়তো আমাৰ দেহত দিব পাৰে। নতুনকৈ এইটো এটা মেডিচিন উলিয়াইছে ৰাছিয়াই, আৰু এইটোত আমাৰ মানৱ জাতিৰ কাৰণে বিৰাটেই ভাল খবৰ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। ৰিজাৰ্ভ বেংকে সকলোৰে কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। ৰিজাৰ্ভ বেংকে কৈছে যে আপোনালোকে এতিয়াৰে পৰা চেক বেংকত জমা দিয়াৰ দিনাখনেই পইচা বেংকৰ একাউণ্টত লাভ কৰিব বুলি জনাইছে। বৰ্তমান মানে কি হয়, ধৰি লওক আপোনালোকে এখন চেক জমা দিছে আপোনালোকৰ বেংকটোত, তো বেংকে কিছুদিন লগায় চেকখন আপোনালোকৰ একাউণ্টত পইচা ডিপ'জিট কৰিবৰ কাৰণে। কিন্তু এতিয়াৰে পৰা ছেম ডে পইচা ডিপ'জিট হ'ব আপোনালোকৰ বেংকৰ একাউণ্টত। সন্ধিয়ালৈ মানে ছেম ডে সন্ধিয়া 7 বজালৈ আপোনালোকৰ বেংকৰ একাউণ্টত পইচা ডিপ'জিট হৈ যাব। কিমান ভাল এটা ছিষ্টেম উলিয়াইছে চাওকচোন। এই ছিষ্টেমটো উলিয়াইছে আমাৰ ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। ৰিজাৰ্ভ বেংকে এইটো এটা নতুনকৈ নিয়ম ঘোষণা কৰি দিছে। তো আপুনি যদি মানে বেংকৰ আপোনাৰ যদি একাউণ্ট আছে, আপোনাৰো যদি চেকৰ লেনদেন হৈ থাকে, তেন্তে আপোনালোকৰ বাবে এইটো এটা ভাল খবৰ। আপোনালোকে এতিয়াৰে পৰা ছেম ডে পইচা উইথড্ৰ কৰিব পাৰিব। মানে আপুনি দিনত দিলে দিনটো ৰাতি সন্ধিয়াৰ ভিতৰত আপোনাৰ পইচা বেংকত সোমাই যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। গুৱাহাটীত এতিয়া নিৰ্মাণ কৰিব নতুনকৈ এটা সংগ্ৰহালয়। শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ বৃন্দাবনী বস্ত্ৰ এতিয়া আনি থ'ব আমাৰ অসমত। যিখন নেকি আমাৰ অসমৰ সম্পত্তি আছিলে, সেইখন বৰ্তমান সময়ত গৈ ব্ৰিটিছৰ কোনোবা এটা মিউজিয়ামত আছে। আমাৰ অসমৰ মানুহে শ্ৰীমন্ত শংকৰদেৱে বৈ থৈ যোৱা বৃন্দাবনী বস্ত্ৰখন এতিয়ালৈকে দেখাই নাই। তো সেই বৃন্দাবনী বস্ত্ৰখন এতিয়া আমাৰ অসমলৈ উভতাই আনিব। খবৰ লোৱা অনুসৰি 18 মাহৰ কাৰণে বৃন্দাবনী বস্ত্ৰখন অসমলৈ ঘূৰাই আনিব। আৰু চবচে ইণ্টাৰেষ্টিং কথাটো হৈ গ'ল, সেই বৃন্দাবনী বস্ত্ৰখন ৰাখিবৰ কাৰণে এটা নতুনকৈ সংগ্ৰহালয়ৰ মানে নতুনকৈ এটা মিউজিয়াম বৰ্তমান সময়ত বনাব আমাৰ অসম চৰকাৰে। খবৰ লোৱা অনুসৰি গুৱাহাটীত নতুনকৈ নিৰ্মাণ হ'ব এক বিশ্বমানৰ সংগ্ৰহালয়। সংগ্ৰহালয় নিৰ্মাণৰ বাবে JSWৰ অধ্যক্ষা সংগীতা জিন্দালৰ সৈতে আলোচনাৰ সন্মুখীন হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনকালৰ সময়তে বৈ উলিওৱা বৃন্দাবনী বস্ত্ৰ এতিয়া অসমলৈ ৰিটাৰ্ণ আনিব বুলি জনাইছে। আমাৰ অসমত আহিব এতিয়া বৃন্দাবনী বস্ত্ৰ। তো পাই যাব, চিন্তা কৰিব নালাগে, আপোনালোকে চাব পাৰিব খুব সোনকালে। আপোনালোকে দেখিবলৈ পাব 26 চনত হয় কিজান আপোনালোকে চাবলৈ পাব।
আগবাইছে একেবাৰে শেষৰটো ভাল খবৰ ফালে একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে আমাৰ অসমৰ ডি ভোটাৰ সকলৰ কাৰণে আমাৰ অসমত প্ৰায় ৯৪,৪৪৭ গৰাকী ডি ভোটাৰ আছে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ অসমত যিসকল নেকি ডি ভোটাৰ আছে মুছলমানসকলক বাদ দি বাকীসকল ডি ভোটাৰৰ এতিয়া গোচৰ প্ৰত্যাহাৰ কৰা হ'ব বুলি জনাইছে আমাৰ অসমত থকা হিন্দু শিখ পাৰ্চী জৈন খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মৰ যিসকল নেকি মানুহ আছে যিসকল নেকি ডি ভোটাৰ আছে তেওঁলোকৰ ডি ভোটাৰৰ গোচৰ এতিয়া প্ৰত্যাহাৰ কৰা হ'ব তেওঁলোকক ভাৰতৰ নাগৰিক ৰূপে স্বীকৃতি প্ৰদান কৰিব অলৰেডি গুৰ্খা আৰু লগতে যিসকল কোচ ৰাজবংশী আছে তেওঁলোকৰ ডি ভোটাৰৰ কেছ ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে কিন্তু এতিয়া তাৰ পাছতেই বাকীসকলৰ প্ৰত্যাহাৰ কৰিব কিন্তু মুছলমানসকলৰ কেছ আকৌ লাগি থাকিব এইটো কিন্তু হ'লে মনত ৰাখিব মুছলমানসকলৰ ডি ভোটাৰৰ গোচৰ আঁতৰি নাযায় তো বন্ধু-বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি ভিডিঅ' মাগিছোঁ ধন্যবাদ জয়